স্যার তেও আরে স্যার ইলেকশন এফিডেভিটৰ কিমান দি দিছে মাত্ৰ 23টা কেছ স্যার গটে 21টা সরি 21টা তথ্য কোনোৱে লুকুৱাই মাননীয় সদস্য অখিল গগৈ ডাঙৰীয়া লুকুৱাই আমি নুলুকুৱাও স্যার এই সদস্যতা বাতিল হ'ব লাগে অখিল গগৈ স্যার আপুনি স্যার অকল চৰকাৰী পক্ষক উত্তৰটো দিবলৈ দিয়া নেকি স্যার ভুল উত্তৰটো দিবলৈ দিয়া নেকি স্যার আপুনি চৰকাৰৰ এতিয়া হৈ কাম কৰে নেকি স্যার দীপক দাস আপুনি প্ৰশ্নটো উত্তৰ দিবলৈ কওক স্যার উত্তৰটো নিদিয়া কিয় স্যার অখিল গগৈ আঙুলি কথা নক'ব এই শব্দটো অখিল গগৈ আঙুলি টোৱাই কথা নক'ব এক মিনিট মিনিষ্টাৰ এক মিনিট এফিডেভিটৰ কিমান কেছ মিনিষ্টাৰ এক মিনিট স্যার মোক ক'ব দিয়ক মই দিয়াই নাই উত্তৰ দিম উত্তৰ দিম স্যার মই মোক এই উত্তৰটো দিব দিয়ক এই শব্দটো আমি এক্সপ্লেইন কৰিছোঁ আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়া বিভিন্ন সময়ত বিভিন্ন দায়িত্ব পাৰ্লিয়ামেণ্টাৰী এফেয়াৰ্ছত দি যাব পাৰে তেখেতক দায়িত্ব দিছে এটা ৰিপ্লাই দিয়ক স্যার মই মোক অকমান ক'ব দিব ৰিপ্লাই স্যার বিএনএছত কি হ'ল স্যার বিএনএছত কোৱা হ'ল যে বহু কেছ স্যার ফেক কেছ বুলি কয় বহু ব্যক্তিয়ে এজন মানুহক অন্যায় কৰিবলৈ মিছাকে কেছ দিয়ে গতিকে বিএনএছত অধ্যক্ষ ডাঙৰীয়া কি কোৱা হ'ল যে যদি কিবা কেছ থানাৰ অ'চিয়ে ভাবে যে এই কেছটো কগনিজেবল নহয় নন কগনিজেবল মই সুধি আছো জিডিএনটি সংখ্যা কিমান ৰিপ্লাই দিয়ক না স্যার জিডিএনটি সংখ্যাটো সুধিছো না, স্যার না। ক'ব দিয়ক আপুনি পিছত সুধিব না। জিডিএনটি নাম্বাৰ কথা মই কম সোধাই নাই ক'বলৈতো দিব লাগিব স্যার জিডিএনটিটো মই বুজাই আছো তেখেতক তেখেতে স্যার, মই যেতিয়া বুজাই কোৱা আছো। শেষ হ'ব মই ক'বই নিদিয়ে হয় নে মই উত্তৰটো। জনাম নহয় আপোনাক স্যার উত্তৰটো ক'ব নিদিয়ে মহাপুৰুষে ডাঙৰ চব কথা জানে। ফাদিল হ'ব স্যাৰ আজি কওক। স্যাৰ মই ডাঙৰ কথা ফাদিল কৰি আছোঁ স্যাৰ স্যাৰ এফিডেভিটত তেওঁ ভুলকৈ কৈছে তাতে এইমাত্ৰ ক'লে 6365টা 150 কেছ আছে স্যাৰ ইলেকশ্যন এফিডেভিটত তেওঁ দি দিছে মাত্ৰ 23টা কেছ এই সেইটোৱে কৈছোঁ সেইটোৱে ডাঙৰ ফাদিল হ'ব স্যাৰ তদন্ত হ'ব লাগে মহোদয় তেওঁ সদস্যতা বাতিল হ'ব লাগে অধ্যক্ষ মহোদয় According to government data, he has 32 cases and he has given in the affidavit that he has only 23 cases. Sir, 10টা কেছ ভুলকে দিছে স্যার স্যার এফিডেভিটখন আমি কেছ কোৰ্টত যাম স্যার স্যার 10টা কেছ তেওঁ ভুলকে দিছে ডাঙৰ ঘটনা স্যার স্যার এতিয়া মই উত্তৰ দিম স্যার জিডিএনটি মানে কি স্যার জিডিএনটি মানে কি স্যার স্যার জিডিএনটি মানে কৈ আছো স্যার জিডিএনটি স্যার Please sit down. স্যার ক'বই নিদিয়ে প্লিজ সিট স্যার জিডিএনটি মানে কি জেনেৰেল এণ্ট্ৰি স্যাৰ থানাখনৰ এলেকাত 24 ঘণ্টাৰ ভিতৰত যি হৈছে যিকোনো হৈছে এণ্ট্ৰি কৰিব লাগে তাত কেছেই হওক ক'ৰবাত যদি এখন দোকানো জ্বলি গৈছে বা যিকোনো এটা ঘটনা হৈছে যদি থানাত খবৰ পাইছে সেইটো জেনেৰেল এণ্ট্ৰি হ'ব লাগে ৰাতি 12টাৰ ভিতৰত জেনেৰেল এণ্ট্ৰি কৰিবই লাগিব ফুল্লি ডিজিটেলাইজ অধ্যক্ষ ডাঙৰীয়া আজিকালি সেই কাগজত লিখা নিয়ম নাই বোলে আজি জিডিএনটি নকৰিলে আৰে মোক ক'ব নিদিয়ে ভাই ক'ব নিদিয়ে আপুনি ক'লেই বস্তুটো আপোনাৰ ফাদিল হৈ যায় কাৰণে ক'ব দিয়ে মোক ক'ব দিয়ক প্লিজ ক'ব দিয়ক বুজাব Minister, দিয়ক please. স্যাৰ জেনেৰেল এণ্ট্ৰি আৰু এফআইআৰটো বেলেগ বস্তু স্যাৰ যেতিয়া বিএনএছত এইটো লক্ষ্য কৰিলে বহুত মানুহক স্যাৰ জাপি দিয়া হয় স্যাৰ তেওঁৱে কৈ থাকে ফেক এনকাউণ্টাৰ তেওঁৱে কৈ থাকে ফেক কেছ এই ফেক কেছ ৰাখিবলৈ অধ্যক্ষ ডাঙৰীয়া কি কৰা হ'ল যে যদি অ'চিয়ে ভাবে যে এই কেছটোৰ কোনো যথাযোগ্যতা নাই এই কেছটোৱে মানুহ এজনক কষ্ট দিবলৈ কৰিছে তেতিয়া তেওঁ ডিএছপিৰ পৰা পাৰ্মিশ্যন ল'ব লাগিব স্যাৰ ডিএছপিৰ পৰা পাৰ্মিশ্যন ল'ব লাগিব উইদাউট পাৰ্মিশ্যন ফ্ৰম দ্য ডিএছপি তেওঁ কেছটো হেৰি কৰিব নোৱাৰে তেওঁ ফৰৱাৰ্ড কৰিব নোৱাৰে এনকুৱাৰীৰ কাৰণে দিব নোৱাৰে যদি ডিএছপিয়ে স্যাৰ যদি ৰেগুলাৰাইজ কৰে বা গো এহেড দিয়ে তেতিয়া তেওঁ এজন আয়োগ দি সেই কেছটোৰ 14 দিনৰ ভিতৰত প্ৰিলিমিনাৰী এনকুৱাৰী কৰিব আৰু যদি তাতে ভাবে যে এইটো কগনিজেবল তেতিয়া এফআইআৰ হ'ব আৰু যদি ভাবে এইটো কগনিজেবল নহয় এফআইআৰ নহয় স্যাৰ এতিয়া কথাটো কওঁ মানুহ এজনে ভাবিব পাৰে যে মোৰ কেছটো আয়োজনে বা অচিজনে অলপ গণ্ডগোল কৰি ৰেজিষ্টাৰ নকৰিলে তেতিয়া তেওঁ এছপিৰ ওচৰলৈ যাব পাৰিব স্যাৰ আৰু নহ'লে স্যাৰ কোৰ্টলৈ যাব লাগিব চিআৰ কোৰ্টটো পাৰিব স্যাৰ যিজন মানুহে ভাবে যে মোক বঞ্চিত কৰা হৈছে মোক কষ্ট দিয়া হৈছে মোৰ কেছটো ৰেজিষ্টাৰ নকৰি তেওঁ যাব পাৰিব এছপি লৈ তাৰলৈকে তেওঁ যাব পাৰিব কোৰ্টলৈকে স্যাৰ সেইখিনি আছেই কিন্তু স্যাৰ মই আকৌ কৈছোঁ যে এই অখিল গগৈ ডাঙৰীয়াই কয় তেওঁৰ বিৰুদ্ধে এসোপা কেছ চব ফেক কেছ তেওঁ সদায় কয় চুৰ মাৰিলেও ডকাইত মাৰিলেও কয় বোলে ফেক এনকাউণ্টাৰ এইখিনি প্ৰতিৰোধ কৰিবলৈ অধ্যক্ষ ডাঙৰীয়া এই এফআইআৰটোক 14 দিনৰ কাৰণে প্ৰিলিমিনাৰী এনকুৱাৰী কৰাৰ ব্যৱস্থা কৰা হৈছে আকৌ কৈছোঁ অধ্যক্ষ ডাঙৰীয়া জিডি এণ্ট্ৰিটো হৈছে জেনেৰেল ডায়েৰী এণ্ট্ৰি এইটো থানাটোৰ ভিতৰত থানাৰ এলেকাত যি হয় যিকোনো ঘটনা কেছ দিলেও স্যাৰ এখেতক এলপি স্কুলত পঢ়ুৱাবলৈ পঠিয়াই দিয়ক স্যাৰ কৰিব লাগে অধ্যক্ষ ডাঙৰীয়া স্যাৰ এখেতক এলপি স্কুলত আমাক যিটো সুধিছো সেইটো উত্তৰ দিয়ক স্যাৰ দিছোঁ আপোনাক এখেতক এলপি স্কুললৈ পঠিয়াই দিয়ক স্যাৰ আৰে কথা ক'বলৈ আহিছে স্যাৰ এতিয়া মই এটা কথা কওঁ স্যাৰ তেখেতে স্যাৰ এফিডেভিটত ভুলকৈ দিছে
ঠিক আছে, স্যার এতিয়া এফিডেভিটত GD ভুলকে দিছে স্যাৰ তেখেতৰ GD ইলেকশ্যনটো কেঞ্চেল হ'ব লাগে ঠিক আছে স্যাৰ ইলেকশ্যনটো কেঞ্চেল হ'ব লাগে উত্তৰ- স্যাৰ কোনো ঠিক পধ্যে আছে। মই আকৌ কৈছোঁ মই উত্তৰটো দিলোৱে কি উত্তৰ দিব লাগে বুজাক ভালকৈ বুজাব পাৰি আপুনি নুবুজো বুলি ভাবিছে কি বুজাম আপোনাক উত্তৰটো মই দিলোৱে GD&T টো স্যাৰ বেলেগ বস্তু FIR টো বেলেগ বস্তু গতিকে FIR টো স্যাৰ মানুহক অযথা কষ্ট দিবলৈ সংখ্যা কিমান GD&T আপুনি মোক দিছে FIR সংখ্যা কিমান দিছে GD&T সংখ্যা কিমানটো লাগে মোক আপুনি GD&T সংখ্যাটো ক'ত দিলে তাৰ সংখ্যাটো দিয়ক মোক নাই দিয়াই নাই আপুনি এতিয়া সুধিছো সাপ্লিমেণ্টাৰী কুৱেশ্যন সোধা নাই সাপ্লিমেণ্টাৰী কুৱেশ্যন ভয় খাব নালাগে কি মানুহ চাওক আপোনালোকৰ ভাণ্ডাৰ ইতিমধ্যে ছাৰ, ফুটি ছাৰ, গৈছে অসমৰ- জনা মানুহে ইতিমধ্যে গম পাই গৈছে ছাৰ, যে এই চৰকাৰখন ছাৰ, 2 নম্বৰী চৰকাৰ ছাৰ, এটা কথা ছাৰ। এক মিনিট এইটো উত্তৰটো দিবলৈ দিয়ক নাই, ছাৰ। নাই। কিমান আছে এক মিনিট। 300 মান আছে এক ছাৰ মিনিট। অসমত 300খন মিনিমাম থানা আছে তাত GD&T এইটো- কিমান 1 মিনিটত দিব মই পাৰি গম পাইছোঁ ছাৰ মই- 1 মিনিটত দিব পাৰি ঠিক আছে, মই গম পাইছোঁ। কি বুজি পাই ছাৰ ঠিক আছে, মই- ছাৰ 1 মিনিটত মই মই ক'ব উলিয়াই পাৰিম দি উত্তৰটো আপুনি কওক আনি দিম GD&T এক মিনিট মন্ত্ৰী ডাঙৰ GD&T আপুনি ছাপ্লিমেণ্টাৰী সোধাৰ লগে লগে তেখেতে কেনেকৈ ক'ব পাৰিব কেনেকৈ আনি দিম? যে GD&T কথাটো তেখেতে আপুনি ছাপ্লিমেণ্টাৰী সোধাৰ লগে লগে কেনেকৈ ক'ব পাৰিব তেখেতে কেনেকৈ দিলে ছাৰ কুৱেশ্যনটো চাই লওক 2 নম্বৰটো ছাৰ মই গাই দিওঁ 2 নম্বৰটোত মই লিখিছোঁ যে চলিত 2026 চনত চৰকাৰে অসমত অপৰাধৰ সংখ্যা 28% হ্ৰাস পাইছে বুলি যি দাবী কৰিছে সেই পৰিসংখ্যা প্ৰস্তুত কৰোঁতে কেৱল নিয়মীয়া এজাহাৰ FIR সমূহকে গণনা কৰা হৈছে নে থানাসমূহৰ পঞ্জীয়ন হোৱা প্ৰতিটো GD&T আৰু NC গোচৰ সংখ্যাকো ইয়াত অন্তৰ্ভুক্ত কৰা হৈছে নাম্বাৰটো ক'ত বিচাৰিলে ছাৰ কওক অ' নাম্বাৰটো ক'ত বিচাৰিলে ছাৰ আপুনি নাম্বাৰটো LP স্কুলৰ পৰা আকৌ পঢ়কে আপুনি- আপুনি LP স্কুলৰ পৰা আকৌ পঢ়কে আপুনি হিমান্ত যদি বুদ্ধি নাই মন্ত্ৰী কিয় হৈছে ছাৰ মই চাৰিবাৰ আপোনাৰ এইখন যদি মন বুদ্ধি নাই কিয় মন্ত্ৰী আপুনি হৈছে ছাৰ মোক আপুনি ছাৰ ছাৰ আপুনি এইটো বহক। প্ৰশ্নটো কি বুজিলে বুজি নাপায় চতুৰ্থবাৰ কাৰণে ছাৰ আণ্ডাৰষ্টেণ্ডিং নাই ছাৰ বুজি নাপায় ছাৰ বুজি নাই পোৱা আপোনাৰ- মই সুধিছোঁ GD&T আৰু NC দুইটা সুধিছোঁ ছাৰ নাই কোৱা, ছাৰ। লগত FIR সুধিছোঁ ছাৰ এতিয়া মোক সংখ্যাটো লাগে ছাৰ দিয়ক ছাৰ সংখ্যাটো দিয়ক ছাৰ বহক, আপুনি বহক আপুনি বহক ছাৰ মোৰ ছেকেণ্ড ছাপ্লিমেণ্টাৰী আছে প্ৰথমটোকে উত্তৰটো দি লওক ছাৰ ছাৰ প্ৰথমটো দি লওক ছাৰ আপুনি আপুনি GD&T কথা কৈছে GD&T সংখ্যাটো এতিয়া দিব পৰা নাই কাৰণ কি এইটো ইমান সুধাই নাই সহজ তেওঁ কথা ক'ৰ পৰা দিম ছাৰ ছাৰ সুধাই নাই মই সম্ভৱ ক'ৰ পৰা নহয় দিম এইটো দিবলৈ কওক ছাৰ ছাৰ সুধাই নাই মই ক'ৰ পৰা দিম পৰৱৰ্তী- আপুনি বেলেগ ডিভাইচত দিবলৈ কওক ছাৰ সুধাই নাই মই ক'ৰ পৰা দিম বেলেগ পৰৱৰ্তী ডিভাইচত সময়ত- আপোনাৰ সুধাই নাই মই ডিছক্ৰিমিনেটৰী পাৱাৰ আছে ছাৰ এইটো আপোনাৰ পৰৱৰ্তী সুধাই নাই সময়ত আপুনি আপোনাৰ ডিছক্ৰেচন আছে এইটো মই সুধিব ক'লো আপোনাক মই ছাৰ, ক'লো ছাৰ, পৰৱৰ্তী ছাৰ, সময়ত আপোনাক GD&T নম্বৰটো তেওঁ সদনৰ মধ্যে পাছত দাখিল সুধিব কৰা হ'ব। দিম ছাৰ মোৰ ছেকেণ্ড ছাৰ ছাপ্লিমেণ্টাৰী ছাৰ ছেকেণ্ড ছাৰ তেওঁ নেক্সট বিধানসভাত বা এই বিধানসভাত ছাৰ ছেকেণ্ড ছাপ্লিমেণ্টাৰী ছেকেণ্ড ছাপ্লিমেণ্টাৰী ছেকেণ্ড ছাপ্লিমেণ্টাৰী ছাৰ ছেকেণ্ড ছাপ্লিমেণ্টাৰীটো হ'ল GD&T আৰু FIR যদি পুলিচে ৰেজিষ্টাৰ নকৰে তেন্তে তাক কমপ্লেইন কৰিবলৈ কি ব্যৱস্থা আছে তেওঁ ক'লেই দেখোন তেখেতে। ছাৰ মোক কথাটো কৈ ল'বলৈ দিয়ক ছাৰ ট'ল ফ্ৰী নাম্বাৰ বা ইমেইল ID দিয়া আছেনে মেজিষ্ট্ৰেটক কিমান GD&T নকৰিলে সেইটো যদি FIR নকৰে তেতিয়াহ'লে CRPC 156 ছাবছেকশ্যন 3 আৰু BNSS 175 ছাবছেকশ্যন 3 অধীনত সেইটো মেজিষ্ট্ৰেটৰ ওচৰলৈ যায় তেনেকৈ মেজিষ্ট্ৰেটৰ ওচৰলৈ যোৱাৰ পাছত অসমত কিমানটা কেছ আকৌ ৰেজিষ্টাৰ FIR কৰিবলৈ বাধ্য হৈছে নেশ্যনেল হিউমেন ৰাইটছ কমিশ্যন আৰু আছাম হিউমেন ৰাইটছ কমিশ্যনে আকৌ নতুনকৈ GD&Tবিলাকক নতুনকৈ FIR কৰিবৰ কাৰণে কিমানটা পঞ্জীয়ন কৰিবৰ কাৰণে প্ৰশ্নটো নিৰ্দেশ কি দিছে প্ৰশ্নটো নিৰ্দেশ কি? দিছে প্ৰশ্ন এইটো ছাৰ পুলিচ একাউণ্টেবিলিটি কমিশ্যনে কিমানটা এনেকুৱা GD&T পুলিচে FIR নকৰাৰ কাৰণে নিৰ্দেশ দিছে এই সংখ্যাটো মেজিষ্ট্ৰেটে দিয়া কিমান ৰেজিষ্টাৰ কৰিবলৈ নিৰ্দেশ দিছে নেশ্যনেল হিউমেন ৰাইটছ কমিশ্যন আছাম হিউমেন ৰাইটছ কমিশ্যন আৰু পুলিচ একাউণ্টেবিলিটি কাউন্সিলে কিমান এনেকৈ GD&T ৰেজিষ্টাৰ কৰিবলৈ নিৰ্দেশ দিছে তাৰ অৰ্থটো হ'ল তেওঁলোকে নিৰ্দেশ দিছে মানে পুলিচে সেইটো ইচ্ছাকৃতভাৱে কৰা নাই গতিকে সেই পুলিচৰ ওপৰত কি ব্যৱস্থা গ্ৰহণ কৰা হৈছে তাৰ উত্তৰটো লাগে মিনিষ্টাৰ ছাৰ আমাৰ হাতত তথ্য থকাৰ মতে এতিয়ালৈকে কোনো তেনেকুৱা কৰা নাই আছে আপুনি এনেই ক'লে হ'ব নেকি আপুনি আপুনি মাজতে ক'ব নোৱাৰে লুকুৱাব লাগিব আপুনি লুকুৱাই। আপুনি মাজত আপুনি লুকুৱাব লাগিব তথ্য লুকুৱাই। মই জানো আপোনালোকৰ হোম ডিপাৰ্টমেণ্ট কেনেকৈ চলিছে ছাৰ, 132 টা নাই, একো তথ্য নাই বুলি কৈ আৰে আপুনি ম- নিজে লুকুৱাইছে ছাৰ আপুনি ছাৰ এক ছাৰ মিনিট। তেখেতৰ 32টা আপুনি কেছ আছে সন্তুষ্ট হয় তেখেতে হ'ব লুকুৱাইছে নহয় না? 23টা কেছ চলে মাজত কেলে কথা আপুনিয়ে কয়? লুকুৱাই আমি ক'ত লুকুৱাওঁ ছাৰ তেখেতে লুকুৱাই ছাৰ তেখেতৰ 32টা কেছ আছে বুলি মোৰ লগত ছাৰ মোক অলপ ক'ব দিব
ছাৰ মোক অলপ ক'ব দিব ছাৰ 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 মোৰ প্ৰশ্নটোৰ উত্তৰটো লাগে তেখেতেহে লুকুৱাই ছাৰ উত্তৰটো লাগে উত্তৰটো ছাৰ তেখেতে লুকুৱাই উত্তৰটো দিয়ক পলাই লাভ নাই চবে গম পাই গৈছে উত্তৰটো দিয়ক ছাৰ ছাৰ তই কৈ আছ ছাৰ চব শেষ হোম ডিপাৰ্টমেণ্ট আজি শেষ পুলিচ ডিপাৰ্টমেণ্ট শেষ আৰে এই নাঙঠ হৈ গ'ল চব বহক চুৰটো শেষ হৈ থাকিল ছাৰ তেখেতে তথ্য লুকুৱাই আমি নলুকুৱাওঁ ছাৰ জল পটপটকৈ ওলাই গ'ল আমাৰ ৰেকৰ্ডত আছে 32টা কেছ তেখেতৰ এগেইনষ্টত আছে তেখেতে ক'লে 165টা কেছ আছিলে অন ৰেকৰ্ড এইটো ভিডিঅ' আছে ছাৰ ছাৰ তেওঁ আৰে হ'ব না। ছাৰ ইলেকশ্যন এফিডেভিটত কিমান দি থৈছে মাত্ৰ 23টা কেছ ছাৰ গতিকে 21টা তথ্য কোনোৱে লুকুৱাই মাননীয় সদস্য অখিল গগৈ ডাঙৰীয়াই লুকুৱাই আমি নলুকুৱাওঁ ছাৰ এই সদস্যতা বাতিল হ'ব লাগে অখিল গগৈৰ ছাৰ আপুনি ছাৰ অকল চৰকাৰী পক্ষক উত্তৰটো দিবলৈ দিয়া নেকি ছাৰ আপোনাৰ হৈছে ভুল উত্তৰটো দিবলৈ দিয়া নেকি ছাৰ আপুনি চৰকাৰৰ এতিয়া হৈ কাম কৰে নেকি ছাৰ দীপক দাস